বুৰঞ্জীৰ পাতত খোদিত কিছু লোকগাথা, লোকশ্ৰুতিৰ আবদ্ধ এক জীয়া কাহিনী। ইতিহাসে কথা কয়, ইতিহাসৰ আধাৰ তথ্য মুখে মুখে প্ৰচলিত প্ৰতিটো কিংবদন্তীৰ আঁৰত থাকে ইতিহাসৰ জিলিঙনি। এই জনশ্ৰুতিসমূহ শিহৰণকাৰী, ৰোমাঞ্চকৰ, আবেগ অনুভূতি, আনন্দ বিষাদ, প্ৰেম বিৰহৰ একোটা সঁচা কাহিনী। এনে এক জীয়া কাহিনীৰ আধাৰ হৈছে মৰিগাঁৱৰ বঘৰাত অৱস্থিত এটা জীয়া শিল, যাৰ অৱস্থিতি আজিও বিদ্যমান। এই জীৱন্ত শিলত আছে এক লোকগাথা। শুনিবলৈ পোৱা যায় হিয়া ভগা কান্দোন। কোনে কান্দে, কিয় কান্দে, ৰহস্য কি এই শিলৰ? যে মায়ঙৰ যি ৰাজকোঁৱৰ, সেই মায়ঙৰ ৰাজকোঁৱৰে বঘৰাৰ ৰাজকুঁৱৰীক বিবাহপাশত আবদ্ধ কৰি ঘৰলৈ ঘৰমুৱা হৈছিল। আৰু তাৰ পাছতেই এই স্থান যি বঘৰাৰ এই স্থানত তেওঁলোকে জিৰণি লৈছিল। আৰু জিৰণি লোৱাৰ সময়ছোৱাতেই প্ৰচণ্ড বতাহ বৰষুণ আৰু প্ৰচণ্ড বতাহ বৰষুণৰ বৃহৎ এটা দুৰ্ঘটনা, সেই দুৰ্ঘটনাৰ ফলত সকলোৱে ইতিমধ্যে মৃত্যু হৈছিল। আৰু তাৰ পাছৰ পৰাই এই যি জীয়া আত্মাৰ কান্দোন, সেই যি জীয়া আত্মাৰ যি চিঞৰ বাখৰ, সেয়া শুনিবলৈ পোৱা গৈছিল এই শিলত। আৰু তেতিয়াৰ পৰাই এই শিলৰ নামাকৰণ কৰা হৈছিল কইনা কন্দা শিল। এই কিংবদন্তী কেন্দ্ৰবিন্দু বঘৰাৰ কইনাকন্দা শিল। শিলে হেনো কান্দে, প্ৰিয়জনৰ নামত শিলে বোলাই লয় সেন্দুৰীয়া আলিবাট। শিলে হেনো বাট বোলে শহুৰৰ ঘৰলৈ। সকলোকে শিলে হেঁচি ধৰাৰ ফলত সকলোৱে অকাল মৃত্যুক সাৱটি লয়। কালক্ৰমত উক্ত পাহাৰত মাজৰাতি শুনিবলৈ পোৱা যায় কান্দোনৰ শব্দ। বহুদিন শিলটোৰ পৰা ভাহি অহা কান্দোন শুনি পাহাৰটোৰ নাম ৰখা গ'ল কইনা কন্দা পাহাৰ। সময় বাগৰিল, এই লোকশ্ৰুতিয়ে লাভ কৰিলে বিশ্বাসৰ আধাৰ। বস্তুবাদী সময়ত কিংবদন্তীলৈ পৰ্যবেক্ষিত কইনাকন্দা শিলৰ মাহাত্ম্য। এই কইনাকন্দা শিলখণ্ডত আছে বহুকেইটা বিশেষ আকৃতিৰ শিল। ঢোল, তাল, খোল আদিৰ বাদ্যযন্ত্ৰৰ আকৃতিৰ লোৱা বঘৰাৰ এই শিলাখণ্ডবোৰত আঘাত পৰিলে আজিও শুনা যায় ঢোল তালৰ শব্দ। এটা বিশেষ শব্দ মই যদি দেখাওঁ, এই শব্দটো এয়া কেইবাটাও শিল আছে, কিন্তু কেইবাটাৰ শিলৰ মাজত কেইবাটাও শব্দ ইতিমধ্যে আমি দেখুৱাইছোঁ। বিশেষ বিশেষ শিল আছে, বিশেষ বিশেষ শব্দ। ইয়াত মই 3টা শিল আছে, 3টাতে টাঙনিয়াই চালোঁ। এটাত কাঁহ ঘণ্টি বজোৱাৰ নিচিনা শব্দ কৰে আৰু বাকীকেইটাত বেলেগ বেলেগ শব্দ, পৃথক পৃথক শব্দ। সাংঘাতিক ৰহস্য, সাংঘাতিক ৰহস্যজনক। মই আজি চাইছোঁ মানে প্ৰমাণ কৰি, শিলকেইটাত যেতিয়া মই এটাঙনত দি চাইছোঁ মানে ইটোত কাঁহ ঘণ্টি পিতল যে সেইবিলাক বজোৱা শব্দ, বাকীকেইটাত পৃথক পৃথক শব্দ। জানিব পৰা মতে এই জীৱন্ত কিংবদন্তীয়ে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ পিছতেই কিছু বিভাগে এইসমূহ সংৰক্ষণৰ বাবে নিবলৈ যো-জা চলাইছিল, যদিও ৰাইজে নিবলৈ দিয়া নাছিল। আজিও অক্ষত অৱস্থাত কিংবদন্তীৰ জীয়া সাক্ষী এই কইনাকন্দা শিল। মই কিছু এই যি স্থানীয় লোক, সেই স্থানীয় লোকৰ সৈতে মই কিছু কথা পাতিবলৈ যত্ন কৰিম। খুৰা, প্ৰথমতে নমস্কাৰ জনাইছোঁ। আৰু আপুনি স্থানীয় হয়, আৰু এই যি কইনাকন্দা শিল বহুতো ইতিহাস, বহুতো বুৰঞ্জী প্ৰসিদ্ধ। আৰু মাজনিশা কইনাই এতিয়াও কন্দা শব্দ আহেনে? এতিয়া কইনা কান্দা শব্দটো নাই, আগতে আছিল 500 বছৰ আগত। আপুনি যেতিয়াৰ পৰা দেখিছে তাত ইয়াত কিবা পৰিৱৰ্তন দেখিছেনে? নাই। হয়, এই শিলক লৈ আপুনি কি ক'ব বিচাৰিব? শিলটো সেই আগৰ কাঁহৰ কাঁহী বাতিৰ নিচিনা মাত ওলায়, সেইটো আছে। এটা জীৱন্ত প্ৰমাণ আছে ইয়াতে আছে।
এই যি কইনাকন্দা শিল সেই কইনাকন্দা শিলৰ ইতিমধ্যে ইতিহাস আপোনালোকক জনাই আছোঁ তাৰ মাজতে এই যি বিবাহখন সেই বিবাহখনৰ কিছু স্মৃতি বিবাহখনৰ যি ব্যৱহৃত যিসমূহ আচলতে সামগ্ৰী এতিয়াও বৰ্তমান জীৱন্ত ৰূপত আছে কিন্তু সেয়া হৈছে শিলৰ ৰূপত আৰু ইতিমধ্যে মই কথা পাতিবলৈ যত্ন কৰিম আপুনি ইতিমধ্যে কৈছিলে সেয়া হাতী দোলা কইনা আনে দোলাত আহোঁতে হাতীটো লগত আহিছিল ইয়াতে শিলামূৰ্তি হৈ থাকিল সেইটো অলপ কেমেৰা যদি মই দেখাবলৈ চেষ্টা কৰোঁ তাৰপাছত আৰু কি আছিলে আৰু ৰাইজৰ দবা বজাই আহে এইটোৱে নিশ্চয় মই ইতিমধ্যে দেখাম যিটো দবা ব্যৱহৃত হৈছিল সেই বিবাহখনৰ দবা সেইটো মই যদি জুম কৰি দেখাওঁ তেনেহ'লে আপোনালোকে দেখিব সেইটোৱে দবা যিটো দবা লৈ বিবাহ কৰি ইতিমধ্যে উভতি আহিছিল আৰু সেই দবা সেই স্থানতে ৰ'ল কিন্তু সেয়া শিলৰূপে ইতিমধ্যে পৰিৱৰ্তন হ'ল তাৰ সমান্তৰালকৈ মই যদি দেখাওঁ সেইটো হৈছে হাতী অৰ্থাৎ যি বিয়াত সেই সময়ছোৱাত ব্যৱহৃত হৈছিল সেই হাতী সেই স্থানতে ইতিমধ্যে ৰোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে বঘৰাৰ কইনাকন্দা শিল ব্যুৰ' ৰিপৰ্ট RNA নিউজ আছাম।